এটা ডাঙৰ খবৰ লৈছো এই মুহূৰ্তত সোণাপুৰৰ উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে আৰু অসম চৰকাৰৰ প্ৰধান সচিবসহ 5 জনলৈ চকজ নোটিছ দিয়া হৈছে কাৰণ দেখুৱাব লাগে তেওঁলোকে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছিলে উচ্ছেদিতই আৰু সেই অভিযোগৰ ভিত্তিত এই মুহূৰ্তত কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰক্ষী আয়ুক্তলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা সোণাপুৰৰ ওসি চক্ৰ বিষয়ালৈ চকজ দিছে উচ্চতম ন্যায়ালয়ে আৰু সোণাপুৰৰ এভিকশ্যনক লৈ যিটো পৰিস্থিতিৰ সৃষ্টি হ'ল সোণাপুৰত যি বাৰে বাৰে নিৰ্দেশনা দি আছে হাইকোৰ্টৰ নিৰ্দেশনা দিয়া আছিলে স্থগিতাদেশ জাৰি কৰা পৰৱৰ্তী শুনানি নহালৈকে তাৰ পাছতো তেওঁলোকে এভিকশ্যন চলাই আছিলে উচ্ছেদ চলাই আছে তাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হ'ল আবেদনৰ ভিত্তিত যে সৰ্বোচ্চ ন্যায়ালয়ে এতিয়া আবেদনৰ ভিত্তিত নিৰ্দেশনা জাৰি কৰিছে যে অসম চৰকাৰে উচ্ছেদত স্থগিতাদেশ জাৰি কৰাৰ মাজতো তেওঁলোকে উচ্ছেদ চলাইছিলে তাকে লৈ এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত পৰিছে অসম চৰকাৰ গুৱাহাটী কামৰূপ মহানগৰ জিলা আয়ুক্ত গুৱাহাটী আৰক্ষী আয়ুক্ত সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কেইবাজনো বিষয়ালৈ এই মুহূৰ্তত চকজ নোটিছ প্ৰেৰণ কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সোণাপুৰৰ উচ্ছেদ স্থগিতাদেশ জাৰি কৰাৰ পাছতো তেওঁলোকে কি কাৰণত উচ্ছেদ চলাব এয়া ভায়োলেন্স হৈছে তেওঁলোকে ভায়োলেন্স কৰিছে কাৰণ দৰ্শাবলগীয়া তেওঁলোকে 2 সপ্তাহৰ ভিতৰত আৰু এই যি সোণাপুৰৰ কষ্টতলীৰ উচ্ছেদ ধাৰাবাহিকভাৱে চলি থকা উচ্ছেদক লৈ এখন তাৰ বিৰুদ্ধে গৈ আবেদন দাখিল কৰা হৈছিল আমি ম্যাদী পট্টাৰ মাটি আমি বসবাস কৰি আছো আমি ৰাজহ দি আছো খাজনা দি আছো তাৰ পাছতো তেওঁলোকে উচ্ছেদ চলাইছে কোনো ধৰণৰ প্ৰপাৰ নোটিছ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে উচ্ছেদৰ আগত প্ৰশাসনে কোনো ধৰণৰ প্ৰপাৰ নোটিছ দিয়া নাই আৰু তেওঁলোকে আৰক্ষীয়ে তাত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিলে উচ্ছেদিত আৰু যিসকলৰ নোটিছ আছিলে যিসকলে ম্যাদী পট্টাত বাস কৰি আছিলে তেওঁলোকৰ অভিযোগৰ ভিত্তিত জ্যেষ্ঠ অধিবক্তা এডভোকেট হুফেজা আহমেদিয়ে এই মুহূৰ্তত যিখন আবেদন দিলে সেই আবেদনৰ ভিত্তিত বিচাৰপীঠ হৈছে জাষ্টিছ বি আৰ গাভাই এণ্ড কে ভি বিশ্বনাথন জাষ্টিছ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এই মুহূৰ্তত শুনানি ৰায়দান দিছে যে নিৰ্দেশনা দিছে অসম চৰকাৰলৈ সোণাপুৰৰ উচ্ছেদ বন্ধ থাকিব লাগিব অৰ্থাৎ স্থগিতাদেশ জাৰি কৰা হৈছে পৰৱৰ্তী শুনানি নহালৈকে স্থগিতাদেশ জাৰি আৰু অসম চৰকাৰৰ প্ৰধান সচিবসহ 5 জনলৈ ৰাজহ বিভাগৰ প্ৰধান সচিব আৰু 5 জনলৈ চকজ নোটিছ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা পালন নকৰাৰ অভিযোগ উচ্ছেদিত সেই অভিযোগৰ ভিত্তিতেই আবেদন দাখিল কৰা হৈছিল আৰু আবেদনৰ ভিত্তিত বিচাৰৰ ভিত্তিত স্থগিতাদেশ জাৰি কৰিছে আৰু কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰক্ষী আয়ুক্তলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা আৰু সোণাপুৰৰ ওসি চক্ৰ বিষয়ালৈ চকজ নোটিছ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে